সৰুৰে পৰা আইতাকৰ লগতে ডাঙৰ হোৱা ছোৱালীজনী লাহে লাহে অকণমান ডাঙৰ হৈ আহিলে। আইতাকৰ গোটেই কাম কাজবিলাক দেখি, আইতাকৰ ভাৱ চিন্তাবোৰ দেখি তাই সেইবোৰকে অলপ ভালকৈ শিকিলে। খোৱাৰ সময়ত সদায় ভগৱানৰ নাম লৈ আইতাকে তাইও লয়। খোৱাৰ সময়ত কাজিয়া নকৰাকৈ মনে মনে খাবলৈ শিকালে, মনে মনেই খায়। কিবা বেয়া পালেও আপত্তি নকৰে। কিবা লাগিলেও কোনোবাই সুধিলেহে লাগে বুলি কয়, নহ'লে নিবিচাৰেই। তেনেকৈ ডাঙৰ হোৱা ছোৱালীজনী নিজেই শেষত বুজিলেগৈ যে তাই যথেষ্ট কথা বুজা বা শিকা হৈছে। এই কথাটো দেউতাক মাকেও লক্ষ্য নকৰাকৈ থকা নাই। এসময়ত তাই বিয়া সময় আহিল, বিয়া দিবলগীয়া হ'ল। তেতিয়া আইতাকো বুঢ়া হৈছে। আইতাকে তাইক ক'লে, তুমি নিশ্চয় পাৰিবা চলিব, আৰু বিপদত পৰিলেই ভগৱানৰ নাম ল'বা, ভগৱানে সকলো প্ৰকাৰে সহায় কৰিব। তেনেকৈ ছোৱালীজনীক বিয়া দিলে। বিয়া দিয়াৰ পিছত যি ঘৰ মানুহে সেই ছোৱালীজনী পালে, বৰ ভাল পালে, আৰু এনে এগৰাকী উপযুক্ত ছোৱালী লগ পাই তেওঁলোকেও জীৱনটো বৰ ধন্য হোৱা বুলি ভাবিলে। কাকো বেছি ভাল পোৱা নেদেখুৱাই, কাকো বেয়া পোৱা নেদেখুৱাই, কাকো বেছি গুৰুত্ব দিয়া নেদেখুৱাই, কাকো অৱজ্ঞা কৰা নেদেখুৱাই, মুঠতে চলিব জনা ছোৱালী। অৱজ্ঞা কাকো নকৰে, আৰু চিন্তা সকলোৰে কাৰণে কৰে, আৰু অৱহেলাও নকৰে কাকো। ভালকৈ আইতাকৰ নিচিনাকৈ চলিবলৈ শিকিলে। সেইখন ঘৰৰ মানুহে যেতিয়া ভাল পালে, আৰু ইফালে মাক দেউতাকৰ ঘৰৰ মানুহে যেতিয়া গম পালে যে ছোৱালীজনী ভালকৈ চলিছে, তেওঁলোকে সঁচাকৈ বৰ ভাল পালে। গতিকে চাওক, ছোৱালীজনী তুলি ভালকৈ দিয়াটোত কিমান ভাল কথা, কিমান সুখী হ'ব পাৰে দুয়োটা পৰিয়াল। সেইকাৰণে কোৱা হয় ছোৱালীবিলাক সম্প্ৰীতিৰ সাঁকো।